অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেটৰ যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা সোমাই যাব। এতিয়া কিন্তু আপোনালোকে 8,000 টকাটো পাবলৈ হ'লে আপোনালোকৰ একাউণ্টত ডিবিটি লিংক থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 8,000টো নোসোমাব। এতিয়া কেনেকুৱাকৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক আছে নে নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক আছে নে নাই। কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংক চেক কৰিব, মই আছে এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া থাকিব কাষ্টমাৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব কাষ্টমাৰ। এতিয়া আপোনালোকে কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব 4 নম্বৰ ইয়াত যিটো অপশ্যন দিয়া থাকিব ভাৰত আধাৰ ছেটিং এনেবেলাৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা 4 নম্বৰ অপশ্যনটোৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালে চাব, এইফালত ইয়াত যিটো 4 নম্বৰ অপশ্যন দিয়া থাকিব আধাৰ মেপ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যিহেতু আপোনালোকৰ ডিবিটি লিংক আছে নাই সেইটো বস্তু আপোনালোকে চেক কৰিব, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা 4 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যদি লিংক নাই তেনেহ'লে আপোনালোকে এইটো অপশ্যনৰ পৰা লিংক কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে লিংক কৰিব লাগিব সেইটো দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনালোকৰ একাউণ্টৰ ডিবিটি লিংক আছে নে নাই। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ইণ্টাৰ আধাৰ নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু তলত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু আধাৰ কাৰ্ডৰ OTP আহি যাব। এতিয়া ইয়াত দেখুৱাই দিব ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব। ইয়াত চাব এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি চাৰিমুঠত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত দেখুৱাই দিব আধাৰ মেপ ডিবিটি লিংক। এতিয়া আপোনালোকৰ যোনটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ ডিবিটি লিংক হৈ আছে, এতিয়া কিন্তু ইয়াত আপোনালোকৰ সেইটো বেংকৰ নাম ইয়াত শ্ব' কৰিব সেনেকুৱাকৈ। ইয়াত চাব ইয়াত বেংকৰ নামটো আহি যাব আৰু আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে কিমান তাৰিখে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক হৈছে ইয়াত এনেকুৱাকৈ আপোনালোকৰ বেংকৰ নামটো শ্ব' কৰিব। এতিয়া আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকৰ কোনটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ ডিবিটি লিংক আছে। আৰু যদি আপোনালোকৰ ইয়াত একো শ্ব' নকৰে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া ডিবিটি লিংক কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে এইটো অপশ্যনৰ পৰা আপোনাৰ একাউণ্টৰ সৈতে বা আপোনালোকৰ ডিবিটি লিংকটো কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংক কৰিব মই আপোনালোক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে এনেকুৱাকৈ চেক কৰক ডিবিটি লিংক আছে নে নাই।